আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আপুনি কৈছে যে আজিৰ দিনটোত জৰুৰী কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয় অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়। কিছু সময় পাছতে অৰ্থাৎ 3:30 পাৰ হৈ যোৱাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল কেন্দ্ৰীয় সমিতিৰ সদস্য সেই সদস্যসকল কিছু সময় পাছতেই আহি উপস্থিত হ'ব আৰু তাৰ পাছতেই আজিৰ দিনটোত নিৰ্ধাৰণ কৰা হ'ব কোন হ'ব ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক। প্ৰথম অৱস্থাত 6 মাহ 3 মাহ বা এবছৰলৈকে এজনক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দিয়া হ'ব। এই মুহূৰ্তত যদি চাওঁ তেনেহ'লে মই ইতিমধ্যে বাৰে বাৰে কৈ আছোঁ বা ইয়াৰ আগৰ আমাৰ যি পোনপটীয়া সম্প্ৰচাৰ 11 বজাৰ সেই 11 বজাৰ পোনপটীয়া সম্প্ৰচাৰ ইতিমধ্যে মই কৈছোঁৱেই যে সাৰ্জন হানছে পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ'ব। সাৰ্জন হানছে হৈছে উৎপল শৰ্মাৰ যথেষ্ট ঘনিষ্ঠ সমান্তৰালকৈ গুৱাহাটী বিশ্ববিদ্যালয় আইন বিভাগৰ ছাত্ৰ আছিল। বৰ্তমান সময়ত এগৰাকী অধিবক্তা হিচাপে তেখেতৰ পৰিচিত সমান্তৰালকৈ তেখেতে বৰ্তমান সময়ত আছুৰ কেন্দ্ৰীয় সমিতিৰ যিখন শংকৰজ্যোতি বৰুৱা আৰু উৎপল শৰ্মাৰ যিখন কমিটি সেই কমিটিখনৰ পঞ্চমগৰাকী তেখেত হৈছে প্ৰথমগৰাকী হৈছে সহকাৰী সাধাৰণ সম্পাদক। আছুত যেতিয়া কোনোবা এগৰাকী সাধাৰণ সম্পাদক আছুৰ সংবিধান অনুসৰি যেতিয়া এগৰাকী সাধাৰণ সম্পাদকে পদত্যাগ কৰে নিজৰ ব্যক্তিগত কাৰণেই হওক বা আন কাৰণত, তেতিয়া এগৰাকী ব্যক্তিক সাধাৰণ সম্পাদকগৰাকীয়ে পদত্যাগ কৰিলে যি সহকাৰী সাধাৰণ সম্পাদক কেইজন থাকে তাৰে ভিতৰত এজনক নিৰ্বাচন কৰা হয়। সাধাৰণ সম্পাদক এই কাৰ্যকৰী এইবাৰ সহকাৰী সাধাৰণ সম্পাদক 5 গৰাকী আছিল আৰু সেই 5 গৰাকীৰ ভিতৰত দুটাকৈ নাম বিশেষকৈ চৰ্চা লাভ কৰিছিল। এগৰাকী হৈছে দীপক শৰ্মা হৈছে ধেমাজি জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক। তাৰ পাছতেই দীপক শৰ্মা বৰ্তমান সহকাৰী সাধাৰণ সম্পাদক। সমান্তৰালকৈ সাৰ্জন হানছে এগৰাকী কাৰ্বি আলঙৰ এগৰাকী ছাত্ৰ নেতা আৰু প্ৰথমবাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাত কাৰ্বি জনগোষ্ঠী এজন ছাত্ৰক সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক অৰ্থাৎ এটা গুৰু দায়িত্ব অৰ্পণ কৰা হ'ব আৰু কিছু সময় পাছতে সাৰ্জন হানছে ইয়ালৈ আহিব। আমাৰ হাতত যিমানটো তথ্য আছে আনুষ্ঠানিকতাহে বাকী। সাৰ্জন হানছে পৰৱৰ্তী আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ'ব। সমান্তৰালকৈ শিৱসাগৰৰ সমীৰণ ফুকনৰ নাম চৰ্চা লাভ কৰিছে। সমীৰণ ফুকনক পৰৱৰ্তী সময়ত সাধাৰণ সম্পাদক দিয়া হ'ব নেকি তাক লৈ এই মুহূৰ্তত চৰ্চা লাভ কৰিছে, কিন্তু পৰৱৰ্তী সময়ত সেই কথা গম পোৱা যাব। সদৌ অসম ছাত্ৰ সন্থাৰ উজনি নামনি বিভিন্ন ধৰণৰ প্ৰসংগ ইতিমধ্যে উত্থাপন হৈছে। সেই বিষয়ে ইতিমধ্যে আমাৰ দৰ্শকসকলে গম পাইছে। সামাজিক মাধ্যমত বৰ্তমান সময়তো চৰ্চা লাভ কৰিছে। তাৰ পাছত আৰু এটা কথা মই কৈ ল'ব বিচাৰিছোঁ। প্ৰথম অৱস্থাত শংকৰজ্যোতি বৰুৱা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰথম অৱস্থাত তেখেতে সাধাৰণ সম্পাদকৰ পৰা তেখেতে অব্যাহতি লৈছিল। তাৰ পাছত আজিৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আছুৰ যি সাধাৰণ সদস্য সেই সাধাৰণ সদস্যৰ পৰাও কিন্তু তেখেতে পদত্যাগ কৰিছে আৰু বৰ্তমান সময়ত আছুৰ লগত তেখেতৰ কোনো ধৰণৰ যোগসূত্ৰ হয়তো আজিৰ পৰা নাথাকিব। কালিৰ দিনটোলৈকে এগৰাকী সাধাৰণ সদস্য হিচাপে আছিল শংকৰজ্যোতি বৰুৱা। এই মুহূৰ্তত যদি মই কওঁ তেনেহ'লে যুৱতীয়ে প্ৰতাৰণাৰ অভিযোগ তুলিছিল সদৌ অসম ছাত্ৰ সন্থাৰ দৰে এটা অসমৰ সৰ্ববৃহৎ জাতীয় সংগঠনৰ সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে। তাৰপাছত বিভিন্ন ধৰণৰ প্ৰসংগ হৈছিল, উজনি নামনিৰ প্ৰসংগ চলিছিল। উজনি অসমৰ শিৱসাগৰ জিলাত এখন গুৰুত্বপূৰ্ণ তেওঁলোকে অতি সোনকালেই তেওঁলোকে 2টা দিনৰ ভিতৰতে এখন জৰুৰী মিটিং অনুষ্ঠিত কৰিছিল আৰু সেই মিটিঙৰ নেতৃত্ব দিয়া হৈছিল সমীৰণ ফুকন আৰু সেইগৰাকী সমীৰণ ফুকন পৰৱৰ্তী সময়ত সাধাৰণ সম্পাদক হ'ব নেকি সেয়াক লৈও এই মুহূৰ্তত চৰ্চা লাভ কৰিছে। সমীৰণ ফুকন আৰু যি গোলাঘাটৰ অভিৱৰ্তন গোস্বামী গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা, সমান্তৰালকৈ সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি অভিৱৰ্তন গোস্বামী আৰু সমীৰণ ফুকনে তেওঁলোকে নেতৃত্ব লৈছিল। তাৰ পাছতেই মাজুলী, ধেমাজি, শিৱসাগৰ, যোৰহাট আন যিসকল ছাত্ৰ নেতা সেই ছাত্ৰ নেতাসকলে আহি তেওঁলোকে বৈঠক অনুষ্ঠিত কৰিছিল আৰু তেতিয়াই তেওঁলোকে এটা কথা কৈছিল যে সদৌ অসম ছাত্ৰ সন্থাত কোনো ধৰণৰ উজনি নামনি প্ৰসংগ নাই। তাৰপাছত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই এখন পত্ৰ দিয়া হৈছিল সংবাদ মাধ্যমৰ বা আছু নেতৃত্বক কৈছিল যে আজিৰ দিনটোত অৰ্থাৎ 18 তাৰিখে এখন জৰুৰী কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হৈছে আৰু সেই কাৰ্যনিৰ্বাহ সভাতেই অসমৰ যি সাম্প্ৰতিক সময় সেই সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয়ক লৈ আলোচনা হ'ব। কালিৰ দিনটোত এখন হোটেলত আমাৰ হাতত যিমানটো তথ্য আছে এখন হোটেলত কালিৰ দিনটোত সাৰ্জন হানছে, উৎপল শৰ্মা আৰু মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিভিন্ন বিষয়ক লৈ আলোচনা কৰিছে। হয়তো আজিৰ দিনটোত সাৰ্জন হানছেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ উপৰিও অসমৰ সাম্প্ৰতিক সময়ৰ কেইবাটাও বিষয়ৰ ওপৰত হয়তো তেওঁলোকে আলোচনা কৰিব। কিছুদিনৰ পাছতে তেওঁলোকে নতুন দিল্লীত তেওঁলোকৰ কেইবাটাও অনুষ্ঠান আছে, সেইসমূহ বিষয়ক লৈ হয়তো আলোচনা কৰা হ'ব। চন্দনা এই মুহূৰ্তত যদি চাই তেনেহ'লে গুৱাহাটীৰ বিশ্ববিদ্যালয় আছুৰ যি মুখ্য কাৰ্যালয় সেই মুখ্য কাৰ্যালয়ত মই আছোঁ আৰু মুখ্য কাৰ্যালয় বৰ্তমান সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ উজনি অসম নামনি অসমৰ যিসকল ছাত্ৰ নেতা ছাত্ৰ প্ৰতিনিধি সেই প্ৰতিনিধিসকল আহি উপস্থিত হৈছে আৰু আনুষ্ঠানিকতা বাকী আমাৰ হাতত অৰ্থাৎ মোৰ হাতত যিমানটো তথ্য আছে সাৰ্জন হানছে হ'ব পৰৱৰ্তী ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক, কিন্তু কিমান দিনলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক দিয়া হ'ব সেই কথা কিন্তু চন্দনা এই মুহূৰ্তত ক'ব পৰা নাযায়।
আৰু পৰৱৰ্তী সময়ত সমীৰণ ফুকনক কেনেকৈ দায়িত্ব দিয়া হ'ব বা সমীৰণ ফুকনক দায়িত্ব দিয়া হ'ব নে নহয় সেইসমূহ বিষয়ক লৈ হয়তো আজিৰ দিনটোত আলোচনা কৰা হ'ব কাৰণ আছুৰ সংবিধান অনুসৰি বা আছুত এটা পৰম্পৰা আছে সভাপতিগৰাকী যদি নামনি অসমৰ হয় তেনেহ'লে সাধাৰণ সম্পাদকগৰাকী উজনি অসমৰ হয় সমান্তৰালকৈ যদি আপুনি চাই দীপাংকৰ নাথৰ কমিটি যদি আপুনি চাই তেনেহ'লে দীপাংকৰ নাথ হৈছে এগৰাকী নামনি অসম অৰ্থাৎ গোৱালপাৰা জিলাৰ এগৰাকী লোক আৰু সমান্তৰালকৈ লুৰিণজ্যোতি গগৈ হৈছে ডিব্ৰুগড় জিলা আৰু তাৰ পাছতে সুদৰ্শন ছাত্ৰ সন্থাত তাৰ লুৰিণজ্যোতি গগৈ দায়িত্ব এৰাৰ পাছত সাধাৰণ সম্পাদক হিচাপে হৈছিল শংকৰজ্যোতি বৰুৱাৰ ঘৰ দুলীয়াজনত সমান্তৰালকৈ উৎপল শৰ্মাৰ কথা যদি কওঁ উৎপল শৰ্মা ঘৰ মৰিগাঁও অৰ্থাৎ তেখেতৰ মধ্য অসমত পৰে অৰ্থাৎ নামনি অসম বুলি ক'লেও মই ভুল কোৱা নহ'ব সমান্তৰালকৈ আছুত এনেধৰণৰ এটা নিয়ম আছে কিন্তু এইটো নিয়ম নহয় এনেধৰণৰ এটা প্ৰথা চলি আছে বা সেইটো তেনেধৰণেই আছুত চলি আছে সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতিগৰাকী যদি উজনি অসমৰ হয় সাধাৰণ সম্পাদকগৰাকী নামনি অসমৰ তেনেধৰণৰ এটা কথা কোৱা হয় আৰু তেনেধৰণেই চলি আছে কিন্তু কিছু সময় পাছতে সেই কথা গম পোৱা যাব আৰু এটা কথা মই চন্দনাক ক'ব বিচাৰিছোঁ আমাৰ দৰ্শকসকলক চাৰ্জন হানছে যে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হ'ব সেই কথা নিশ্চিত আছুৰ ভিতৰ ফাৰাই সেই কথা আমি স্পষ্টভাৱে গম পাইছোঁ কিন্তু আনুষ্ঠানিকতা বাকী কিছু সময় পাছতেই ঘোষণা কৰিব 3:30 পাৰ হৈ যোৱাৰ লগে লগেই আছুৱে তেওঁলোকে জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে কেন্দ্ৰীয় সমিতিৰ যিসকল সদস্য সেই সদস্যসকল আহি উপস্থিত হ'ব আৰু তাৰ পাছতে তেওঁলোকে আলোচনা কৰিব কিমান দিনলৈ দায়িত্ব দিয়া হ'ব সেই কথা কিন্তু এই মুহূৰ্তত ক'ব পৰা নাই কিন্তু এটা কথা ঠিৰাংভাৱে ক'ব পাৰি যে আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক বৰ্তমান আজিৰ দিনটোতেই অৰ্থাৎ আজি বুধবাৰৰ দিনটোতেই দিয়া হ'ব কাৰ্বি আলঙৰ এগৰাকী কাৰ্বি আলং জিলাৰ এগৰাকী ছাত্ৰ অৰ্থাৎ কাৰ্বি জিলাৰ পৰা কাৰ্বি জনগোষ্ঠীৰ পৰা এগৰাকী প্ৰতিনিধিক দিয়া হ'ব আৰু সেইগৰাকী হৈছে চাৰ্জন হানছে সমান্তৰালকৈ দীপক শৰ্মা নামৰ চৰ্চা লাভ কৰিছিল কিন্তু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কিছু সময় তাৰ পাছতেই জানিব পৰা যাব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ গৰাকী কোন হ'ব বা এই পদত কোন অধিষ্ঠিত হ'ব সেয়া আৰু কিছু সময় পাছতেই পোহৰলৈ আহিব আৰু বৈঠকখন যিহেতু অনুষ্ঠিত কৰা হৈছে আমাৰ সাংবাদিক কল্পজিৎ শইকীয়াই জনালে এই বিষয়টো সন্দৰ্ভত সবিশেষ